নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোকে মোৰ চেনেল চাহাব ঢেকিয়াজুলি ব্লগছলৈ স্বাগতম জনাইছোঁ। মই বৰ্তমান আহি উপস্থিত হৈছোঁ আমাৰ ঢেকিয়াজুলি বাইক বাজাৰৰ সন্মুখত। ছেকেণ্ড হেণ্ড বাইক ডিলাৰ। তো আপোনালোকে মোৰ পিছফালে দেখিবলৈ পাইছে অসংখ্য বাইক আছে, স্কুটি আছে। তো মই গোটেই ডিটেইলছখিনি আপোনালোকক এই ভিডিঅ'ৰ জৰিয়তে জনাম। আৰু মোৰ ভিডিঅ' চাই ভাল পালে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ফেচবুকৰ পৰা চাই আছে যদি পেজটো ফ'ল' কৰি দিব। ধুনীয়া ধুনীয়া নতুন নতুন ষ্টক আহিছে। তো গোটেই ডিটেইলছখিনি এইখন ডিলাৰৰ ভাইটিজনৰ পৰা আপোনালোকক দি আছোঁ। তো ভিডিঅ'টো শেষলৈকে চাই মোৰ লগত এখন ডিলাৰৰ ভাইটিজন আছে, তেখেতৰ পৰা গোটেই ডিটেইলছখিনি জনাম। তো স্বাগতম জনাইছোঁ তোমাক। হয়, এইটো হৈ গ'ল আমাৰ ঢেকিয়াজুলি ছেকেণ্ড হেণ্ড ডিলাৰ। আপোনাৰ এইটো আছে ডনবস্কো স্কুলৰ উল্টা চাইডত ঢেকিয়াজুলি 1 নম্বৰ ৱাৰ্ড বুলি কয়, আৰু বাছ ষ্টেণ্ডৰ সন্মুখতে আছে এখন ছেকেণ্ড হেণ্ড ডিলাৰ বাইক ডিলাৰ। আৰু ইয়াতে দেৰি নকৰোঁ, তো আজি ক'ৰ পৰা আৰম্ভ কৰিম? আজি আমি এই জুপিটাৰৰ পৰা ষ্টাৰ্টিং কৰিম। আপোনালোকৰ কাৰণে লৈ আহিছোঁ মাত্ৰ 28,000 টকা। এইটো কিমান চনৰ? এইটো 2017 হ'ব। 2017 মডেল ন? আৰু এইফালে আছে পালচাৰ 220 নে? 220। এইখন কিমান চনৰ? এইখন আপোনাৰ 2020ৰ। 2020 ন? ইয়াৰ প্ৰাইচটো কিমান ৰাখিছা? এইটোৰ প্ৰাইচটো ৰাখিছোঁ আপোনালোকৰ কাৰণে মাত্ৰ 75,000। 75,000। কিবা ডিছকাউণ্ট হ'ব নে নাই? ডিছকাউণ্ট হৈ যাব। ডিছকাউণ্ট হৈ যাব ন? আৰু এইফালে আছে 220। এখন কিমান চনৰ? এখন আপোনাৰ 2013ৰ গাড়ী। 13 ন? এইটো প্ৰাইচ কিমান ৰাখিছে? এইটো ৰাখিছোঁ মাত্ৰ 20,000 টকা। 20,000 টকা। তো ভিউৱাৰ্ছ, আপোনালোকে শুনিবলৈ পাইছে একেবাৰে কম দামতো ইয়াত 220 পাব। আৰু এটা কথা সুধিব লগা আছিল, ইঞ্জিনৰ কিবা প্ৰব্লেম আছে নেকি? নাই, ইঞ্জিনৰ প্ৰব্লেম নাই। ইঞ্জিনৰ কোনো প্ৰব্লেম নাই। সাৰ্ভিসিং কৰি দিওঁ আৰু আপোনালোকে লাগিলে মোবিল চেক কৰি ল'ব আমাৰ ইয়াত। বঢ়িয়া বঢ়িয়া। আৰু এইফালে আছে এখন স্কুটি মেষ্ট্ৰ। এইটো কিমান চনৰ? এইটো 2017 মডেল। 17 মডেল ন? আৰু ইয়াৰ প্ৰাইচটো কিমান ৰাখিছে? এইটো প্ৰাইচটো ৰাখিছোঁ 40। 40? আৰু এটা কথা, ৰিফাইনেন্স হ'ব নে? ৰিফাইনেন্স হৈ যাব। ৰিফাইনেন্স হৈ যাব ন? আৰু তোমালোকে বাইক এক্সচেঞ্জ কৰা নে নাই? বাইক এক্সচেঞ্জ কৰোঁ, আৰু কোনোবা যদি বাইক বেচিব খোজে কণ্টেক্ট নম্বৰ দিয়া থাকিব, আপোনালোকে কণ্টেক্ট কৰিলে হ'ল। বঢ়িয়া। আৰু এইফালে পিছত এইখন হৈ গ'ল এণ্ট্ৰক 2021ৰ মডেল। এইটো মাত্ৰ 35 ৰানিং হৈছে। এইটোৰ প্ৰাইচটো ৰাখিছোঁ মাত্ৰ 65। 65? এইটো ৰিফাইনেন্স হ'ব নে? ৰিফাইনেন্স হৈ যাব। ৰিফাইনেন্স হ'লে কিমান মান দিলে আহিব? 25,000 ডাউন পেমেণ্ট দিলে ওলাই যাব। বঢ়িয়া। আৰু এইফালে আছে হোণ্ডা। এইফালে আছে ডিঅ'। এখন কিমান চনৰ? এইটো 2021 মডেল। ইয়াৰ প্ৰাইচটো আপোনাৰ 65। এইটো আপোনালোকৰ 20,000 ডাউন পেমেণ্ট। এইফালে আছে টিভিএছ জুপিটাৰ নে এখন? জুপিটাৰ। এখন কিমান চনৰ? এখন 2020ৰ মডেল। ইয়াৰ প্ৰাইচটো কিমান ৰাখিছা? এইটো প্ৰাইচটো ৰাখিছোঁ 48,000। 48,000। তো ভিউৱাৰ্ছ, আপোনালোকে দেখিবলৈ পাইছে টিভিএছ জুপিটাৰ একদম টিপটপ কণ্ডিশ্যনত আছে। কালাৰটো খুব ভাল লাগিছে। তো আপোনালোকে আহিলে এইখন ডিলাৰৰ পৰা এইটো লৈ যাব পাৰিব। এইফালে আছে টিভিএছ জুপিটাৰ। কিমান চনৰ বুলি ক'লে? 2019ৰ লাষ্টৰ। 2019ৰ লাষ্টৰ জুপিটাৰ। তো এইখনৰ দাম ৰাখিছে 47। তো ভিউৱাৰ্ছ, আপোনালোকে আহিলে ইয়াৰ পৰা লৈ যাব পাৰিব। আৰু নাই ন? এতিয়া ভিতৰলৈকে গৈ আছোঁ, আৰু ভিতৰত আছে আৰু কালেকশ্যন, সেইখিনি আপোনালোকক দেখাম। এইটো হ'ল জুপিটাৰ 2016ৰ মডেল। কণ্ডিশ্যন পুৰা বঢ়িয়া আছে, টায়াৰ একদম নতুন। এখন কিমান ৰাখিছে প্ৰাইচ? এইটো আপোনালোকৰ কাৰণে ৰাখিছোঁ মাত্ৰ 38,000। 38,000 ন? ইঞ্জিনতো কোনো প্ৰব্লেম হোৱা নাই এতিয়া? নাই, একো প্ৰব্লেম নাই। প্ৰব্লেম নাই ন? আৰু এবাৰ আছে এইটো 2020ৰ মডেল। এইটো প্ৰাইচ ৰাখিছোঁ 35। 35 ন? তো এইফালে আছে গ্লেমাৰ। এইটো কিমান চনৰ? এইটো 2016ৰ মডেল। গাড়ীৰ কণ্ডিশ্যন পুৰা অ'কে। ৰানিং হৈছে মাত্ৰ 47,000, আৰু প্ৰাইচটো ৰাখিছোঁ 50,000। তো ভিউৱাৰ্ছ, আপোনালোকে কাৰোবাক যদি গ্লেমাৰৰ প্ৰয়োজন হয় তো এইখন ডিলাৰত আহিলে গ্লেমাৰ পাব। খুব ধুনীয়া নতুন হৈ আছে একদম। কালাৰটো খুব ভাল লাগিছে। আপোনালোকক এবাৰ ধুনীয়াকৈ দেখাই দিছোঁ, একদম নতুন কণ্ডিশ্যনত হিৰো গ্লেমাৰ। এইটো 2020ৰ মডেল। এইটো প্ৰাইচটো ৰাখিছোঁ 65,000। 65,000 ন? এইটো ৰিফাইনেন্স হ'ব? ফাইনেন্স হৈ যাব। 25,000 টকা ডাউন পেমেণ্টত লৈ যাব পাৰিব। বঢ়িয়া। আৰু আছে গ্লেমাৰ। এখন কিমান চনৰ? এইটো আপোনাৰ 2014ৰ গ্লেমাৰ। এইটো আপোনাৰ 45 আহিব। 45? খুব ধুনীয়া কণ্ডিশ্যনত আছে। অলপ পুৰণা হৈছে যদিও ক'তো ক্ৰেছ মই দেখিবলৈ পোৱা নাই। তো আপোনালোকে এইখন ডিলাৰত আহিলে ইয়াৰ পৰা এইটো লৈ যাব পাৰিব। তো ধুনীয়া ধুনীয়া কণ্ডিশ্যনৰ গ্লেমাৰ বাইক আছে কম দামত। তো আপোনালোকে আহিব। আৰু এইফালে আছে গ্লেমাৰ। এটো রিফাইন্যান্স হয়ে যাব 2019 এর মডেল
এইটো আপুনি 22,000 টকা ডাউন পেমেন্ট দিলে ওলাই যাব। 22,000 দিলে ওলাই যাব ন? এনে এইটো কিমান পৰিব টোটেল? এইটো আপোনাৰ 65 মান আহিব। 65 মান আহি যাব ন? আৰু এইফালেও আছে গ্লেমাৰ। তো গ্লেমাৰৰ বহুত কালেকশ্যন আছে। গ্লেমাৰ বাইকটো বহুতে পচন্দ কৰে। এইটো কিমান চনৰ? এইটো আপোনাৰ 2016 গাড়ী। এইটো প্ৰাইচটো মাত্ৰ 45 আহিব। 45 ন? পিছত এখন গ্লামাৰ 2016 গ্লামাৰ। এইটো প্ৰাইচটো ৰাখিছো মাত্ৰ 43,000। 43,000 ন? তো কাৰোবাক যদি গ্লেমাৰ বাইকৰ প্ৰয়োজন হয় আপোনালোকে এখন ডিলাৰত ভিজিট কৰিব। গ্লেমাৰৰ ষ্টক বহুত আছে আৰু ধুনীয়া ধুনীয়া কণ্ডিশ্যনৰ গ্লেমাৰ আছে। আৰু এখন পিছত এখন গ্লামাৰ 2017 মডেল। এইটো প্ৰাইচটো ৰাখিছো 55,000। এইটো গ্লামাৰ হৈ গ'ল 2019 লাষ্টৰ মডেল। এইটো ৰিফাইনেন্স হৈ যাব। 25,000 টকা ডাউন পেমেন্ট দিলে ওলাই যাব। প্ৰাইচটো আহিব 65,000। 65,000 ন? তো গ্লেমাৰ বাইকৰ ষ্টক বহুত বেছি। তো বহুতে কমেণ্ট কৰে যে গ্লেমাৰ বাইক লাগে বুলি। তো আপোনালোকে ইয়াত ভিজিট কৰিব। অকল দোকানত এইখিনি আছে, গুদামত আৰু আছে। এইফালে আছে পালচাৰ 125 2022 মডেল সিল ইঞ্জিন গাড়ী। এটার প্রাইসটো আহিব 75,000। 75,000 ন? এটা রিফাইন্যান্স কৰি কোনোবাই ল'ব বিচাৰিলে কিমান দিব লাগিব? 30,000 টাকা ডাউন পেমেন্ট দিলে ওলাই যাব ন? আৰু আছে এইফালে ভিতৰত এইটো পালসার। এইটো আপোনাৰ 2020 এর মডেল। এবিলাকৰ রিফাইন্যান্স হৈ যাব। এবিলাক আপোনাৰ 30,000 টাকা ডাউন পেমেন্ট দিলে ওলাই যাব। এটা প্রাইসটো আহিব 65 ন? এটা পালসার কি 150? এটো 125। 125 ন? আৰু ভিতৰত আছে এইটো NS 160। ইয়াৰ প্ৰাইসটো কিমান ৰাখিছা? 65। 65 ন? তো ৰিফাইন্যান্স হ'ব নে? এটো রিফাইন্যান্স হৈ যাব লাগে। হৈ যাব ন? আৰু ইফালে আছে সুপার স্প্লেন্ডার। একদম বঢ়িয়া কন্ডিশন, সিল ইঞ্জিন গাড়ী, একো প্রবলেম নাই। এটা কিমান চনৰ? এটা 2021। প্ৰাইসটো কিমান ৰাখিছা? এটো প্রাইসটো আপোনাৰ 68,000। 68,000 ন? একদম নতুন হৈ আছে ভিউয়ার্স, আপোনালোকে চাওক চকাখিনিলৈকে নতুন হৈ আছে। তো ধুনীয়া কণ্ডিশ্যনত আছে, মাইলেজ দিয়া বাইক। কাৰোবাক যদি প্ৰয়োজন হয় আপোনালোকে ইয়াৰ পৰা আহি লৈ যাব পাৰিব। আৰু এইফালে আছে এপাচি RTR 2018 মডেল। এটা প্রাইসটো ৰাখিছো আপোনালোকৰ কাৰণে মাত্ৰ 50,000। 50,000 ন? 50,000 ওলাই যাব। বঢ়িয়া। আৰু এইফালে আছে NS। এটা কিমান চনৰ? এটা 2019 লাষ্টৰ মডেল। এটা প্রাইসটো আহিব আপোনালোকৰ কাৰণে 72,000। 72 ন? এইখিনিতো ৰিফাইন্যান্স হ'ব ন? রিফাইন্যান্স হৈ যাব। এইফালে আছে হোৱাইট কালাৰৰ NS। এটো মাথাটো লগাই দিম। এটো আপোনাৰ 200 হয়। এটো প্রাইসটো ৰাখিছো মাত্ৰ 75,000। 75,000 ন? আৰু এইফালে আছে পালসার 150 হয়। এটো 150 পালসার আমাৰ আৰু আছে, ষ্টক আছে আৰু দামত আছে। আপোনালোকে আহিব পাই যাব। আৰু কোনবা যদি পালসার আমাৰ ফাইনান্সত লাগে 30,000 ডাউন পেমেন্টত ওলাই যাব। বঢ়িয়া। এটো প্রাইসটো আহিব আপোনাৰ 65 ন? 2019 এর মডেল। আৰু এইফালে আছে FZ ন? FZS। এটা আপোনাৰ 40,000 আহিব। 40,000 ন? এটা কিমান চনৰ? এটা 2019 এর মডেল। 2019 মডেল ন? তো বন্ধুসকল, আজি মই ঢেকীয়াজুলি বাইক বাজাৰ যি ছেকেণ্ড হেণ্ড বাইক ডিলাৰ তাত আহি উপস্থিত হৈছিলোঁ। আৰু যিখিনি কালেকশ্যন আছে আপোনালোকক দেখাইছোঁ। যদি আপোনালোকৰ ভাল লাগে এখন ডিলাৰ আহি ভিজিট কৰিব। কণ্টেক্ট নম্বৰ স্ক্ৰীনত দিয়া থাকিব। তো আপোনালোকে চাই চিতি পেলাই আপোনালোকৰ মন পচন্দৰ বাইক এখন ইয়াৰ পৰা লৈ যাব পাৰিব। ৰিফাইনেন্স হৈ যাব, এক্সচেঞ্জ হৈ যাব। আৰু যদি কোনোবাই বাইক বিক্ৰী কৰিম বুলি ভাবিছে ইয়াতো কৰিব পাৰিব। তো মোৰ ভিডিঅ'টো চাই ভাল পাইছে যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু ফেচবুকৰ পৰা চাই আছে যদি মোৰ পেজটো ফ'ল' কৰি দিব।